এয়া টাইমেটৰ মহিলা সাংবাদিক অপলিনা শইকীয়া তেখেতে প্ৰাগজ্যোতিষ যুৱ সাংবাদিকতা 2024 বঁটা গ্ৰহণ কৰিছে ৰাজদীপ লেখাৰু ডাঙৰীয়াৰ হাতৰ পৰা। আপোনাকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ বাবে আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ। গৰিমা শৰ্মা বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া টাইমেটৰ মহিলা সাংবাদিক অপলিনা শইকীয়া তেখেতে প্ৰাগজ্যোতিষ যুৱ সাংবাদিকতা 2024 বঁটা গ্ৰহণ কৰিছে ৰাজদীপ লেখাৰু ডাঙৰীয়াৰ হাতৰ পৰা। আপোনাকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ বাবে আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ। গৰিমা শৰ্মা বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া টাইমেটৰ মহিলা সাংবাদিক অপলিনা শইকীয়া তেখেতে প্ৰাগজ্যোতিষ যুৱ সাংবাদিকতা 2024 বঁটা গ্ৰহণ কৰিছে ৰাজদীপ লেখাৰু ডাঙৰীয়াৰ হাতৰ পৰা। আপোনাকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ বাবে আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ। গৰিমা শৰ্মা বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া টাইমেটৰ মহিলা সাংবাদিক অপলিনা শইকীয়া তেখেতে প্ৰাগজ্যোতিষ যুৱ সাংবাদিকতা 2024 বঁটা গ্ৰহণ কৰিছে ৰাজদীপ লেখাৰু ডাঙৰীয়াৰ হাতৰ পৰা। আপোনাকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ বাবে আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ। গৰিমা শৰ্মা বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া টাইমেটৰ মহিলা সাংবাদিক অপলিনা শইকীয়া তেখেতে প্ৰাগজ্যোতিষ যুৱ সাংবাদিকতা 2024 বঁটা গ্ৰহণ কৰিছে ৰাজদীপ লেখাৰু ডাঙৰীয়াৰ হাতৰ পৰা। আপোনাকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ বাবে আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ। গৰিমা শৰ্মা বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া টাইমেটৰ মহিলা সাংবাদিক অপলিনা শইকীয়া তেখেতে প্ৰাগজ্যোতিষ যুৱ সাংবাদিকতা 2024 বঁটা গ্ৰহণ কৰিছে ৰাজদীপ লেখাৰু ডাঙৰীয়াৰ হাতৰ পৰা। আপোনাকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ বাবে আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ। এয়া টাইমেটৰ মহিলা সাংবাদিক অপলিনা শইকীয়া তেখেতে প্ৰাগজ্যোতিষ যুৱ সাংবাদিকতা 2024 বঁটা গ্ৰহণ কৰিছে ৰাজদীপ লেখাৰু ডাঙৰীয়াৰ হাতৰ পৰা। আপোনাকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ বাবে আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ। গৰিমা শৰ্মা বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো অভিনন্দন জ্ঞাপন কৰিছোঁ।